অংকুৰ ছেট কনিক সেকশন অনুকূলনী 10.3 10 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যনটো কি কৈছে 10ৰ পৰা 20লৈকে অনুকূলনীবোৰ প্ৰদত্ত চৰ্ত সাপেক্ষে উপবৃত্তবোৰৰ সমীকৰণ নিৰ্ণয় কৰা। উপবৃত্তৰ সমীকৰণ আমাক উলিয়াব কৈছে। প্ৰশ্নটো 10 নম্বৰটো কি কৈছে ঈৰ্ষবিন্দু +-5,0 নাবিৰ স্থানাংক +-4,0। আমি ঈৰ্ষবিন্দু বুলি ক'লে আমাৰ আৰু এইটো কি অক্ষৰ আছে আমি কেনেকৈ গম পাম ইয়াত ঈৰ্ষবিন্দু ক'লে +-a,0 এইটো আমাৰ x অক্ষ কাৰণ আমাৰ x অক্ষত x, 0 হয় আৰু নাবিদৰ c +-c,0 তেতিয়া ইয়াৰ পৰা তুলনা কৰা ঈৰ্ষবিন্দু বুলি ক'লে এৰ ভেলু আমাৰ 5 আৰু নাবিদৰ মানে নাবিৰ স্থানাংক c ৰ ভেলু আমাৰ 4 তেনেহ'লে ইয়াত a আৰু c ৰ মান পালোঁ আৰু আমাৰ উপবৃত্তৰ সমীকৰণত লাগে আমাৰ x² / a² + y² / b² = 1 এতিয়া আমি চোৱা ইয়াত কি কৰিম ইয়াত a = 5 c = আমাৰ 4 ইয়াৰ পৰা আমি b ৰ মান উলিয়াম a b c ৰ মাজৰ সম্বন্ধটো কি আছিলে c² = a² - b², c ৰ ভেলু 4 তাৰপিছত আকৌ এৰ ভেলু 5² - b², এই মাইনাছটো এইফালে আনিলোঁ -b² প্লাছ হ'ল আকৌ 5² 25 এই প্লাছটো এইফালে আনিলে মাইনাছ হ'ব 4² 16 25 - 16 9 b² আমি কিমান পালোঁ 9 এতেকে আমাক যি লাগে আমি পাই গ'লোঁ এতেকে নিৰ্ণয় উপবৃত্তৰ সমীকৰণ আৰু আমি কি এইটো অক্ষ x অক্ষ কিয়নো আমাৰ a আৰু c টো আগত আছে x² / a² y² / b² = 1 এতিয়া x² a ৰ ভেলু আমাৰ 5 তেনেহ'লে a² কিমান হ'ব আমাৰ 25 আৰু b² ভেলু আমাৰ 9 = 1 এইটোৱে আমাৰ এনসাৰ এনেকৈও ৰাখিব পাৰা বা তোমালোকে এইটো লসাগুলৈ ক্যালকুলেশন কৰি দিব পাৰা তোমালোকৰ কথা এনেদৰে আমি লসাগু ল'ব 25 আৰু 9 লসাগু আমাৰ 225 ইমানখিনি থলেও হয় তথাপি এইটো দেখাই দিছোঁ তেনেহ'লে 25 225 কিমান যাব 9 9 এর আকৌ 225 25 y² = 1 এটা আকৌ 225 তে হৰণ হৈছে এফালে গ'লে কি হ'ব আমাৰ রাইট সাইডে গ'লে আমাৰ পূৰণ 225 * 1 225 ইয়ালৈকে ৰাখিব পাৰা বা ইমানখিনি থলেও হ'ব এতিয়া নেক্সট প্ৰশ্নটো চোৱা 11 নম্বৰ প্ৰশ্নতে কি কৈছে ঈৰ্ষবিন্দু 0, +-13 আকৌ নাবি দয় 0, +-5 ইয়াত চোৱা ঈৰ্ষবিন্দু 0 +-13 মানে 0, +-a এইটো আমাৰ কোনটো অক্ষ y অক্ষ তেনেহ'লে ঈৰ্ষবিন্দুত কি থাকে 13 নাবিত কি থাকে আমাৰ c 5 একে আমি আকৌ c² = a² - b² ৰ পৰা আমি b ৰ মান উলিয়াম c ৰ ভেলু 5 a ৰ ভেলু 13 b² আকৌ b² এফালে আনিলে মাইনাছটো প্লাছ হ'ব 13² 169 প্লাছটো এফালে নিলোঁ 25² কিমান হ'ব 25 আকৌ b² = 169 - 25 144 এতেকে নিৰ্ণয় উপবৃত্তৰ সমীকৰণ কি হ'ব আমাৰ কি অক্ষ আছে y অক্ষ তেনেহ'লে ইয়াত আহিব আমাৰ b ৰ ভেলু কিমান b² 1 এইটো আমাৰ কি অক্ষ y = 144 প্লাস y² আকৌ এর ভেলু 13 হলে স্কয়ার কৰিলে কিমান 169 = 1 এটোৱে আমাৰ এনসার এতিয়া আকৌ আমাৰ 12 নম্বৰ প্ৰশ্নটো চোৱা ঈৰ্ষবিন্দু +-6,0 নাবি দয় +-4,0 এতিয়া চোৱা
ইয়াত আমাৰ কোনটো অক্ষ x অক্ষ a ৰ ভ্যালু 6 c ৰ ভ্যালু 4 একে c স্কয়ার ইকুয়াল টু a স্কয়ার মাইনাস b স্কয়ার c ৰ ভ্যালু 4 স্কয়ার দিলো a ৰ ভ্যালু 6 স্কয়ার আকৌ b স্কয়ার মাইনাস b স্কয়ার এফালে প্লাস হল 6 স্কয়ার 36 4 স্কয়ার 16 আকৌ প্লাস 16 টো এফালে নিলে মাইনাস তারপর 36 মাইনাস 16 কিমান হ'ব আমাৰ 20 এতিয়া নিৰ্ণয় উপবৃত্তৰ সমীকৰণ মান হ'ব x স্কয়ার বাই a স্কয়ার মান a ৰ ভ্যালু 6 হলে কিমান হ'ব 36 প্লাস y স্কয়ার বাই b স্কয়ার ভ্যালু 20 ইকুয়াল টু 1 এটোই আমাৰ এনসার এটা নেক্সট প্ৰশ্নটো চোৱা মুখ্য অক্ষৰ প্ৰান্তবিন্দু মুখ্য অক্ষ বুলি ক'লে আমাৰ টুৱাইস a ইয়াৰ প্ৰান্তবিন্দুটো আমাৰ a তেনেহলে a ৰ ভ্যালু কিমান 3 আকৌ গৌণ অক্ষত কি আছিল আমাৰ দিকটো টুৱাইস b আৰু বিন্দুটো আমাৰ কি হ'ব b ৰ ভ্যালু কিমান 2 b ইকুয়াল টু 2 এতিয়া আমাৰ নিৰ্ণয় a আৰু b আমাৰ দৰকাৰ হয় নিৰ্ণয় উপবৃত্তৰ সমীকৰণ কি হ'ব আমাৰ x স্কয়ার বাই আৰু x অক্ষত আছে a স্কয়ার প্লাস y স্কয়ার বাই b স্কয়ার ইকুয়াল টু 1 তেনেহলে x স্কয়ার a ৰ ভ্যালু 3 স্কয়ার b ৰ ভ্যালু 2 স্কয়ার 1 তেনেহলে x স্কয়ার বাই 3 স্কয়ার 9 y স্কয়ার 2 স্কয়ার 4 ইকুয়াল টু 1 এটোই আমাৰ এনসার এটা 14 নম্বৰটো চোৱা মুখ্য অক্ষৰ প্ৰান্তবিন্দু 0, প্লাস মাইনাস √5 আকৌ গৌণ অক্ষৰ প্ৰান্তবিন্দু প্লাস মাইনাস 1, 0 এটো মুখ্য অক্ষৰ প্ৰান্তবিন্দু a এর মান √5 আৰু এটো আমাৰ 0, প্লাস মাইনাস অফ a হোৱাৰ কাৰণে এটো আমাৰ y অক্ষ আৰু b ৰ ভ্যালু 1 তেনেহলে আমাৰ নিৰ্ণয় উপবৃত্তৰ সমীকৰণ এটা আমাৰ x স্কয়ার বাই b স্কয়ার আর y স্কয়ার বাই a স্কয়ার 1 হ'ব কিয়নো আমাৰ এটো y অক্ষত আছে তেনেহলে x স্কয়ার বাই b স্কয়ার ভ্যালু 1 y স্কয়ার বাই a ৰ ভ্যালু √5 হোল স্কয়ার ইকুয়াল টু 1 তেনেহলে x স্কয়ার 1 স্কয়ার কৰিলে 1 √5 স্কয়ার কৰিলে 5 ইকুয়াল টু 1 এটোই আমাৰ এনসারটো x স্কয়ার বাই 1 প্লাস y স্কয়ার বাই 5 ইকুয়াল টু 1 এটা নেক্সট 15 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে মুখ্য অক্ষৰ দিক কিমান 26 আৰু নাভি দয় প্লাস মাইনাস 5, 0 ইয়া চোৱা মুখ্য অক্ষৰ দিক কিমান আছে 26 মুখ্য অক্ষ মানে আমাৰ টুৱাইস a দিকটো ইকুয়াল টু 26 দিয়া আছে a ইকুয়াল কিমান হ'ব 26/2 কিমান 13 আকৌ নাভিদয় মানে আমাৰ কি c নাভিৰ স্থান হ'ব c ইকুয়াল 5 আৰু এটো আমাৰ x অক্ষত আছে কিয়নো c এর ভ্যালুটো আগত আছে আমি b স্কয়ার মান উলিয়াম এনেকে c স্কয়ার ইকুয়াল টু a স্কয়ার মাইনাস b স্কয়ার c এর ভ্যালু 5 বহালো a এর ভ্যালু 13 স্কয়ার আছে দিলো মাইনাস b স্কয়ার টো এফালে আহিলে আমাৰ প্লাস হ'ব 13 স্কয়ার 169 প্লাস 5 স্কয়ার টো এফালে দিলে মাইনাস হ'ব 5 স্কয়ার 25 এটা 169 মাইনাস 25 144 এটিকে এতিয়া নিৰ্ণয় উপবৃত্তৰ সমীকৰণ কি হ'ব কি অক্ষ আমাৰ x অক্ষ এর ভ্যালু কিমান 13 হলে স্কয়ার কৰিলে 169 প্লাস y স্কয়ার বাই b স্কয়ার ভ্যালু 144 ইকুয়াল টু 1 এটো আমাৰ এনসার
এতিয়া নেক্সট প্ৰশ্নটো চোৱা গৌণৈক্ষৰ দিশ 16 আৰু নাবিদয় 0, প্লাছ মাইনাছ 6 গৌণৈক্ষ মানে আমাৰ টুৱাইচ b ইকুৱেল টু 16 b ইকুৱেল টু 16/2 হ'লে কিমান হ'ব 8 আকৌ c দিয়া আছে আমাৰ 6 আৰু b আৰু c দিয়া আছে a ৰ মান নাই আকৌ আমি a ৰ মান উলিয়াম কোনটোৰ পৰা c স্কয়াৰ মাইনাছ a স্কয়াৰ মাইনাছ b স্কয়াৰ c ৰ ভ্যালু 6 বহালো 6 স্কয়াৰ a স্কয়াৰ মান নাই b স্কয়াৰ বলো b ৰ ভ্যালু 8 স্কয়াৰ দিলো a স্কয়াৰ ইয়াত লিখিছো মাইনাস তো এফালে আনিলে আমাৰ প্লাস হ'ব 6 স্কয়াৰ 36 প্লাস 8 স্কয়াৰ 64 আকৌ 36 প্লাস 64 100 এটাকে আমি পাই গলো a স্কয়াৰ ভ্যালু নির্ণয় উপবৃত্তৰ সমীকৰণ কোনটো একা আমাৰ এটো y কোড আছে কেনেকে আছে কাৰণ আমাৰ c ৰ ভ্যালুটো x ৰ ভ্যালু 0 y ৰ ভ্যালু c x y কোড তেনেহলে x স্কয়াৰ বাই কিমান হ'ব আমাৰ b 8 ৰ ভ্যালু 8 হলে স্কয়াৰ কৰিলে 64 আকৌ y স্কয়াৰ বাই 100 a স্কয়াৰ ভ্যালু যেহেতু 100 ইকুৱেল টু 1 এটো এতিয়া নেক্সট 17 নম্বৰ প্ৰশ্নটো চা নাবিদয় ইকুৱেল টু প্লাস মাইনাস 3,0 a ৰ ভ্যালু 4 আসোৱা নাবিদয় মানে আমাৰ c ৰ ভ্যালু 3 a ৰ ভ্যালু দিয়া আছে 4 আমি b ৰ ভ্যালু লিয়াম এতৰ পৰা c ৰ ভ্যালু 3 স্কয়াৰ আছে a ৰ ভ্যালু 4 স্কয়াৰ মাইনাস b স্কয়াৰ মাইনাস b স্কয়াৰ টো এফালে আনিলে প্লাস হল 4 স্কয়াৰ 16 প্লাস 3 স্কয়াৰ টো এফালে আনিলে মাইনাস 3 স্কয়াৰ 9 আকৌ 16 মাইনাস 9 কিমান হয় আমাৰ 7 এটাকে নির্ণয় উপবৃত্তৰ সমীকৰণ কি অক্ষ আমাৰ x অক্ষ তেনেহলে x স্কয়াৰ বাই a ৰ ভ্যালু 4 টো স্কয়াৰ কৰিলে আমাৰ 16 আকৌ y স্কয়াৰ b স্কয়াৰ ভ্যালু 7 ইকুৱেল টু 1 ভালকে চাই লোৱা এতিয়া নেক্সট আমাৰ 18 নম্বৰ প্ৰশ্নটো b equal 3 c equal 4 কেন্দ্ৰ মূল বিন্দুত নাবি x অক্ষ b আৰু c ৰ ভ্যালু দিয়া আছে আমি ইয়াৰ পৰা কাৰ ভ্যালু লিয়াম a ৰ ভ্যালু সো কি দিয়া আছে b equal 3 আৰু x অক্ষত বুলি কোৱাই আছে আৰু a ৰ ভ্যালু উলাবলৈ গতৰ মাজৰ সম্বন্ধটো আছিল a b c ৰ c স্কয়াৰ ইকুৱেল টু a স্কয়াৰ মাইনাস b স্কয়াৰ c ৰ ভ্যালু 4 দিলে স্কয়াৰ a স্কয়াৰ b ৰ ভ্যালু 3 স্কয়াৰ আছে a স্কয়াৰ ইকুৱেল টু 4 স্কয়াৰ 16 মাইনাস এফালে নিলো প্লাস a স্কয়াৰ কিমান হয় আমাৰ 3 স্কয়াৰ 9 16 প্লাস 9 25 এটাকে এতিয়া আমাৰ নিৰ্ণয় উপবৃত্তৰ সমীকৰণ কি হ'ব x স্কয়াৰ বাই a স্কয়াৰ প্লাস y স্কয়াৰ বাই b স্কয়াৰ ইকুৱেল টু 1 তেনেহলে x স্কয়াৰ a স্কয়াৰ ভ্যালু 25 b স্কয়াৰ b ৰ ভ্যালু 3 স্কয়াৰ কৰিলে আমাৰ 9 হয় ইয়াত লিখি দিছো মই x স্কয়াৰ বাই 25 y স্কয়াৰ বাই 9 ইকুৱেল টু 1 এটাই আমাৰ এনসার ইয়াৰ পিছৰ আৰু দুটা প্ৰশ্ন আছে 19 20 মই নেক্সট ভিডিঅ'ত তোমালোকক সমাধান কৰি দি আছো